আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দল জন্ম হোৱা মাত্ৰ 4 বছৰ হৈছে, কিন্তু ৰাইজৰ দল জন্ম হোৱাৰ 4 বছৰৰ পাছত এই মুহূৰ্তত চৰকাৰৰ আটাইতকৈ ডাঙৰ মূৰৰ কামোৰণি, চৰকাৰৰ আটাইতকৈ ডাঙৰ সমালোচক আৰু চৰকাৰে আটাইতকৈ ভয় কৰা প্ৰাৰ্থীত পৰিণত হৈছে ৰাইজৰ দল। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অসম বিধানসভা ৰাইজৰ দলৰ মাত্ৰ এজন বিধায়ক আছে। কংগ্ৰেছৰ 26 জন আছিলে, তাৰে 7 জন বিজেপিলৈ গুচি গৈছে বা বিজেপিৰ লগত লাইনত আছে। AIDFৰ 14 জন বিধায়ক আছে, তেওঁলোক প্ৰায় আটাইবিলাকে বিজেপিৰ সমৰ্থক। তাত একমাত্ৰ বিজেপি চৰকাৰখনৰ বিৰোধী শক্তি হ'ল ৰাইজৰ দল। হয়নে নহয় বাৰু? আজিৰ দিনটোত অসমৰ বিধানসভাৰ একমাত্ৰ বিৰোধী দল বুলি ক'লে ৰাইজৰ দলকে ক'ব লাগে। আজিৰ দিনটোত অসম বিধানসভা ৰাইজৰ দলে অকল হিমন্ত বিশ্ব শৰ্মাক গালি পৰাই নাই। ৰাইজৰ দলে হিমন্ত বিশ্ব শৰ্মাক ভিতৰতে হওক বা বাহিৰতে হওক অকল সমালোচনা কৰা নাই। আপোনালোকে দেখিছে যে অখিল গগৈ বিধানসভাৰ বাহিৰত কেতিয়াবা লেম্প লৈ গৈছে যেতিয়া কাৰেণ্ট নাইকিয়া হৈছে, যে এওঁলোকে আমাক আকৌ পুৰণি যুগলৈ ঘূৰাই দিব খুজিছে। মূল্যবৃদ্ধি যেতিয়া হৈছে তেতিয়াও আমি বাহিৰত প্ৰতিবাদ কৰিছো, ভিতৰত প্ৰতিবাদ কৰিছো, কিন্তু অকল প্ৰতিবাদতে, অকল চৰকাৰক সমালোচনা কৰাতে ৰাইজৰ দলৰ ভূমিকা বিধানসভাত শেষ হোৱা নাই। অসম বিধানসভাত ৰাইজৰ দলে এখন আইন প্ৰাইভেট মেম্বাৰ্ছ বিল উত্থাপন কৰিছে। এই প্ৰাইভেট মেম্বাৰ্ছ বিলত কি কৈছে? প্ৰাইভেট মেম্বাৰ্ছ বিলত কৈছে যে অসমৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব লাগিব, কোৱালিটি এডুকেশ্যন বা গুণগত শিক্ষা দিব লাগিব। অসমৰ প্ৰত্যেকখন LP স্কুলত 5টা বা 6টা ক্লাছ আছে, কিন্তু শিক্ষক আছে 1জন বা 2জন। প্ৰত্যেকটো ক্লাছে প্ৰতি এজনকৈ শিক্ষক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত এই গঠনমূলক বক্তব্য ৰাইজৰ দলৰ বাহিৰে আন কোনোবাই এতিয়ালৈকে উত্থাপন কৰা আপোনালোকে দেখিছেনে? নাই দেখা। আমি কৈছো যে এখন LP স্কুলত 5টা বা 6টা ক্লাছ থাকে, কিন্তু ঘৰ থাকে মাত্ৰ এটা। এটা ঘৰত একেলগতে LP স্কুলৰ ষ্টুডেণ্ট বিলাকে নেওতা মুখস্থ কৰে, একেলগতে কবিতা পাঠ কৰে, একেলগতে গণিত পঢ়ুৱাই থাকে আৰু একেলগতে সাহিত্য পঢ়ুৱাই থাকে। এটা ৰুমৰ ভিতৰত যদি 1জন বা 2জন শিক্ষকে 6টা ক্লাছ চম্ভালি থাকিবলৈ কয়, তেতিয়াহ'লে অসমৰ সেই এডুকেশ্যন চিষ্টেম, সেই শিক্ষা ব্যৱস্থা উন্নত হ'ব জানো? হ'ব নেকি ৰাইজ? নহয়। আমি একমাত্ৰ দল যি দলে কৈছো যে অসমৰ প্ৰত্যেকখন চৰকাৰী LP স্কুলত এটা শ্ৰেণীৰ কাৰণে এটা কোঠা হ'ব লাগিব আৰু এটা কোঠাৰ কাৰণে 1জন শিক্ষক হ'ব লাগিব। আৰু যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমি চৰকাৰক কেতিয়াও ৰেহাই নিদিওঁ। কেৱল শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতে নহয়, যিসকল সচেতন মানুহ আছে তেওঁলোকে লক্ষ্য কৰিছে যে ৰাইজৰ দলে ৰিজলিউশ্যন উত্থাপন কৰিছে, সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছে। সংকল্প প্ৰস্তাৱত কৈছে যে এইখন চৰকাৰৰ 5 বছৰৰ কাৰ্যকালৰ ভিতৰত অসমৰ প্ৰত্যেক ডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা হ'ব লাগিব। আমি বিধানসভাত কৈছো যে অসমৰ প্ৰত্যেকজন মানুহ প্ৰফেচনেল বা পেছাদাৰী কৰি আমি গঢ়ি তুলিব লাগিব। আজি বিজেপি দলে অসমৰ মানুহক কি কৰিছে? অৰুণোদয় দিব খুজিছে। অসমৰ মানুহক 10,000 টকা দি তেওঁলোকক পৰমুক্তা বিক্ৰী কৰিব খুজিছে। অসমৰ মানুহক 25,000 টকা দিম বুলি মহিলাবিলাকক ঠগন দি আছে। অসমৰ মহিলাবিলাকক মোবাইল ফোন দিম বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল অসমৰ মহিলাবিলাকৰ হাতত এটা মোবাইল ফোন তুলি ধৰা। বিজেপি চৰকাৰৰ সপোন হ'ল অসমৰ মানুহক নন প্ৰফেচনেল কৰি গঢ়ি তোলা, আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবলৈ ব্যৱস্থা কৰা, আনৰ ওপৰত নিৰ্ভৰ কৰি ৰঘু মূলাৰ নিচিনাকে অসমীয়া মানুহক কৰিব খুজিছে। আৰু ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি কি? ৰাইজৰ দলৰ সংকল্প কি? ৰাইজৰ দলে কৈছে যে অসমক আমি ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন, বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰি অসমৰ মানুহে আৰু কোনো পধ্যে ভেকুলীৰ বিয়া পাতি বৰষুণ বিচাৰিব নালাগে। অসমৰ প্ৰত্যেক ডৰা পথাৰত পানী যোগান ধৰা হ'ব আৰু অসমৰ প্ৰত্যেকজন খেতিয়কে বছৰত 3বাৰ খেতি কৰিব লাগিব। যদি খেতি কৰে মাটিৰ খাজনাও ফ্ৰী হ'ব, যদি খেতি কৰে গাঁও অঞ্চলবিলাকত ট্ৰেক্টৰো দিয়াৰ ব্যৱস্থা হ'ব, যদি খেতি কৰে প্ৰত্যেক ডৰা পথাৰত বিনামূলীয়াকৈ পানী দিয়াৰ ব্যৱস্থা কৰা হ'ব। 3বাৰ যদি খেতি কৰে তেতিয়াহ'লে খেতিয়কৰ কাৰণে সকলো মাছ, আৰু যদি খেতি নকৰি
পথাৰ পেলাই থয় তেতিয়াহ'লে 3 গুণ খাজনা বৃদ্ধি কৰি দিয়া হ'ব। ৰাইজৰ দলে 2026 চনত 4টা প্ৰতিশ্ৰুতি 4টা গ্যাৰান্টি লৈ ৰাইজৰ মাজলৈ যাব। এই 4টা কথা যদি আপোনালোকে মুখস্থ কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ দলৰ প্ৰকৃত সদস্য আপোনালোক হ'ব নোৱাৰিব। যদি ৰাইজৰ দলৰ সদস্য হ'ব খুজিলে 4টা কথা মনত ৰাখিব লাগিব, সকলোকে বুজাব পাৰিব লাগিব, নিজে বুজিব লাগিব, নিজে উপলব্ধি কৰিব লাগিব আৰু অসমখনক তেনেকৈ আগবঢ়াই দিবৰ কাৰণে সাজু হ'ব লাগিব। এই 4টা কথা কি? নম্বৰ 1, অসমক আমি সম্পূৰ্ণৰূপে এখন প্ৰফেচনেল ষ্টেটত পৰিণত কৰিম। অসমৰ প্ৰত্যেকজন মানুহক পেছাদাৰী কৰি গঢ়ি তুলিম। খেতিত পেছাদাৰী, ব্যৱসায়ত পেছাদাৰী, ৰাজনীতিত পেছাদাৰী, শিক্ষাত পেছাদাৰী, সকলো ক্ষেত্ৰতে আমি অসমৰ মানুহক পেছাদাৰী কৰি গঢ়ি তোলাটোৱে হ'ব আমাৰ ৰাইজৰ দলৰ প্ৰথম আৰু প্ৰধান পদক্ষেপ। যদি কোনোবাই মোক সোধে যে ৰাইজৰ দলে এটা বাক্যত ক'ব লাগে, এটা শব্দত ক'ব লাগে যে ৰাইজৰ দলে কি কৰিব খুজিছে অসমত, মই কম তেতিয়াহ'লে ৰাইজৰ দলে এটাই কাম কৰিব খুজিছে, পেছাদাৰী পেছাদাৰী আৰু পেছাদাৰী কৰিব খুজিছে। অসমৰ প্ৰত্যেকজন মানুহক প্ৰফেচনেল কৰি গঢ়ি তুলিব লাগিব। আজি আমাৰ অসমৰ কৃষি কোনো পৰ্যায়ে পেছাদাৰী নহয়। অসমৰ কৃষি এতিয়াও সামন্তীয়। এতিয়াও আমি বজাৰৰ কাৰণে খেতি নকৰো। আমি খেতি কৰো কাৰ কাৰণে? নিজৰ ঘৰত খাবৰ কাৰণে। আমি খেতি কৰো বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি। আমি গ্যাৰান্টি দিছো যে আমাক শাসন দিয়ক, 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকটা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম, ইৰিগেশ্যনৰ ব্যৱস্থা কৰিম আৰু বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত আমি পৰিণত কৰি দিম। মই ভাবো যে এইটো নকৰাকে ভাৰতবৰ্ষৰ কোনো পৃথিৱীৰ কোনো ৰাজ্য কেতিয়াও ধনী হোৱাটো সম্ভৱপৰ নহয়। 2 নম্বৰ, অসমৰ ৰাইজে 5 বছৰৰ কাৰণে ৰাইজৰ দলক শাসন দিয়ক। যদি 5 বছৰ অখিল গগৈ দিয়ে তেতিয়াহ'লে 5 বছৰৰ ভিতৰত আমি অসমৰ প্ৰত্যেকজন মানুহক কৰ্মসংস্থাপন দিম। কৰ্মসংস্থাপন আজিৰ দিনটোত অসমৰ প্ৰত্যেকজন মানুহক যদি সোধে, গাঁৱৰ মানুহবিলাকক যদি সোধে যে আপোনালোকৰ গাঁৱৰ মানুহে খেতি কৰাক বাদ দি আপোনালোকে ইনকাম কৰিবৰ কাৰণে কি কাম কৰে, তেতিয়াহ'লে ক'ব যে মিস্ত্ৰীৰ লগত যোগালী কৰে। কি বুলি ক'ব? যে দৈনিক মজুৰি কৰে। কি বুলি ক'ব? বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰে। মোক আপোনালোকে এটা কথা কওক, যি জাতিৰ আটাইতকৈ উঠি অহা নিবনুৱা যুৱক যুৱতীবিলাক, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ মেইন উপাৰ্জনৰ উৎস হয় দৈনিক মজুৰি, মিস্ত্ৰীৰ লগত হাজিৰা, ভাড়া। তেওঁলোকৰ যদি মেইন ইনকামটো হয় চিকিউৰিটি গাৰ্ড বেলেগ ৰাজ্যত গৈ, তেতিয়াহ'লে সেই জাতিৰ কিবা ভৱিষ্যত থাকিবনে? থাকিব নেকি? নাথাকে। সেইকাৰণে মই আপোনালোকক গেৰাণ্টি দি ক'ব খুজিছো যে যদি ৰাইজৰ দলে শাসনলৈ আহে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকখন গাঁও, প্ৰত্যেকখন নগৰৰ বস্তি এলেকা, প্ৰত্যেকখন বাগানৰ লাইন আৰু প্ৰত্যেকটো চৰ চাপৰি অঞ্চলত এটা এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হ'ব। MSME প্ৰত্যেকটো এলেকাত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি সেই গাঁৱৰ মানুহক সেই অঞ্চলতে পুৰুষ আৰু মহিলাক কাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু অসমক সম্পূৰ্ণৰূপে নিবনুৱামুক্ত ৰাজ্যৰূপে কৰি তোলা হ'ব। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমক নিবনুৱামুক্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাব। মই আপোনালোকক সুধিব খুজিছো যে এটা, দুটা, 3টা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমীয়া মানুহক সঁচাকৈ কৰ্মসংস্থাপন দিব পাৰিবনে? সকলো অসমীয়াক দিব পাৰিব নেকি? নোৱাৰে। 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে খৰচ কৰিব টটাই, তাৰে 20,000 কোটি টকা দিব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে। মোক আপোনালোকে 20,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়ক, মই অসমক 5 বছৰৰ ভিতৰত এজনো নিবনুৱা নাইকিয়া ৰাজ্যলৈ পৰিণত কৰি দিম। গতিকে আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতিটো হ'ল যে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন মানুহক কাম প্ৰদান কৰা। আমাৰ 3 নম্বৰ প্ৰতিশ্ৰুতিটো হ'ল অসমৰ প্ৰত্যেকজন মানুহে উৎপাদন কৰা বস্তুবিলাকৰ MSP, যিবিলাক বস্তু উৎপাদন কৰিব তাৰ প্ৰকৃত দাম দিয়াৰ ব্যৱস্থা কৰিম। এইটো 3 নম্বৰ। আৰু 4, অসমৰ ব্যৱসায় অসমৰ মানুহৰ হাতত। আজি মই এই চোলাটো কিনিছো অনলাইনত, মোৰ এই পেণ্টটো কিনিছো অনলাইনত, মোৰ এই লং পেণ্টটো কিনি আনিছো মই আমাজনত, আৰু মোৰ এই চাৰ্টটো কিনি আনিছো ফ্লিপকাৰ্টত। আমাজনত কিনি আনিছো মানে মোৰ টকাটো পালে আমেৰিকাৰ আটাইতকৈ ধনী মানুহজনে, আৰু ফ্লিপকাৰ্টত কিনি আনিছো মানে মোৰ পইচাটো পালে চীনৰ আটাইতকৈ ধনী মানুহজনে। মোদীয়ে অসম আৰু ভাৰতবৰ্ষৰ ৰিটেইল চেল বিজনেছ, খুচুৰা ব্যৱসায় সম্পূৰ্ণৰূপে বিদেশী পুঁজিপতিৰ হাতত দি দিলে। আজিৰ দিনত ৰিটেইল চেল বিজনেছ আছে অনলাইনৰ হাতত,
আজিৰ দিনত ৰিটেইল চেল বিজনেছ আছে, শ্বপিং মল, ৰিলায়েন্স আৰু টাটা কোম্পানীৰ হাতত। আজিৰ দিনত হোলচেল বিজনেছ আছে মাৰোৱাৰী বনিয়াবিলাকৰ হাতত। মই আপোনালোকক কথা দিছো যে ৰাইজৰ দলে যদি ক্ষমতালৈ আহিব পাৰে তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমৰ ৰিটেইল চেল আৰু হোলচেল বিজনেছ অসমৰ মানুহৰ হাতলৈ আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অহা নিৰ্বাচনত এই 4টা প্ৰতিশ্ৰুতি লৈ এই 4টা কাম কৰিম বুলি কৈ অসমৰ সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণৰ মানুহক নতুন এখন গঠন কৰিবৰ কাৰণে আমি আহ্বান জনাবলৈ আমি কাম কৰিম 2026 চনত। আজি যিসকলে যোগদান কৰিছে মই প্ৰত্যেকজনক আহ্বান জনাইছো যে আজি যোগদান কৰি ঘৰলৈ গৈ পুৱাৰ পৰাই আপোনালোকে 1 মিনিটো সময় খৰচ নকৰি 2026 চনৰ নিৰ্বাচনৰ কাৰণে নিজকে সাজু কৰক। কৰিবনে নকৰে? নন প্ৰফেচনেল এটিটিউড লৈ নহয়, বিজেপিয়ে যেনেকৈ প্ৰফেচনেল এটিটিউড লৈ ইলেকশ্যন কৰে, ৰাইজৰ দলেও 2026 চনত সম্পূৰ্ণৰূপে প্ৰফেচনেল এটিটিউড লৈ পেছাদাৰী মনোবৃত্তিৰে সম্পূৰ্ণৰূপে কাম কৰি এইবাৰ 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, বজৰতী নাজমল আৰু হিমন্ত বিশ্ব শৰ্মাক একেলগতে চকীয়ে টকীয়ে ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাবলৈ সিদ্ধান্ত কৰে। এইটো হ'ল 2026 চনৰ আমাৰ আটাইতকৈ ডাঙৰ লক্ষ্য। 2026 চনৰ কাৰণে আমি 3টা প্ৰস্তুতি লৈ আগবাঢ়িছো, 3টা ষ্ট্ৰেটেজি লৈ আগবাঢ়িছো। 1 নম্বৰ ষ্ট্ৰেটেজি, বিজেপি চৰকাৰৰ যিমান জনগণ বিৰোধী সিদ্ধান্ত আছে, বিজেপি চৰকাৰৰ যিমান লুণ্ঠন আছে, বিজেপি চৰকাৰে যিমান বস্তুৰ দাম বঢ়াইছে, বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে যিমান এতিয়ালৈকে দুৰ্নীতি কৰিছে, প্ৰত্যেকটো বস্তুৰ ডচিয়াৰ লৈ আমি অসমৰ ৰাইজৰ সন্মুখত দেখুৱাই দিম যে কেনেকৈ বিজেপিয়ে অসমখন ধ্বংস কৰিছে। এইটো নাম্বাৰ 1 ষ্ট্ৰেটেজি। 2 নম্বৰ ষ্ট্ৰেটেজি হ'ল যে অসমৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দল, এয়া কংগ্ৰেছ, ৰাইজৰ দল, এয়া জাতীয় পৰিষদ, এয়া CPI, CPM, CPIML, সকলোকে একলগ কৰি বিজেপিক যাতে ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰো তাৰ কাৰণে আমি নিশ্চয়তা প্ৰদান কৰিম। আমি খোলাখুলিকে ঘোষণা কৰিছো ৰাইজৰ দলে যে আমি ঐক্যবদ্ধ হ'ব খোজো বিৰোধী দলৰ, কিন্তু কংগ্ৰেছে আফচোচ কৰি আছে। কংগ্ৰেছৰ নিজৰ ভিতৰত থকা সংঘাতৰ কাৰণে তেওঁলোকে একলগ হ'ব পৰা নাই নিজৰ ভিতৰতে। দ্বিতীয়তে তেওঁলোকে ভাবে যে ৰাইজৰ দলে যদি কেনেবাকৈ এনেকৈ শক্তিশালী অৱস্থান এটা লয়, 26ত যদি 20খন 25খন আসন লৈ লয়, 31ত আৰু ৰাইজৰ দলক কোনো ৰাখিব নোৱাৰিব। কংগ্ৰেছ দলে ভয় খায় আৰু সেইকাৰণে তেওঁলোকে কেতিয়াবা আমাৰ লগত একলগ হ'ম বুলি কয়, কেতিয়াবা আঁতৰি দিয়ে। কিন্তু অসমৰ মানুহে ইতিমধ্যে গম পাইছে যে কংগ্ৰেছ দল নহয়, অসমৰ মানুহৰ কাৰণে বিশ্বাসযোগ্য আস্থাৰ দল হ'ল ৰাইজৰ দল। হয়নে নহয়? ৭৭ বছৰত কংগ্ৰেছ দলে অসমৰ কাৰণে একো নকৰিলে, 10 বছৰত বিজেপি দলে অসমক ধ্বংস কৰিবৰ কাৰণে যিমান কাম কৰিব লাগে সকলো কৰিলে। আৰু অহা 5 বছৰত ৰাইজৰ দলে যদি ক্ষমতালৈ আহিব পাৰে তেতিয়াহ'লে অসমখন সম্পূৰ্ণৰূপে নতুনকে গঢ়িবৰ কাৰণে নতুন আইডিয়াৰে, আধুনিক আইডিয়াৰে নতুন ধৰণে কাম কৰিবৰ কাৰণে আমাৰ সাজু হৈ আগবাঢ়ি অহা এটা নতুন দল। আৰু 3 নম্বৰ ষ্টেটেজি হ'ল যে ৰাইজৰ দলে অকল বেলেগক গালি পাৰি ইলেকশ্যন নেখেলে। ৰাইজৰ দলে এইবাৰ ইলেকশ্যন 2026 চনত খেলিব যে ৰাইজৰ দলক ভোট দিলে কেনেকুৱা এখন অসম গঢ়ি তোলা হ'ব, বিকল্প অসমখন কেনেকুৱা হ'ব। আজিৰ দিনটোত মই চেলেঞ্জ কৰি ক'ব পাৰো যে অসমত এনেকুৱা কোনো এজন নেতা নাই, অসমত তেনেকুৱা কোনো এটা ৰাজনৈতিক দল নাই যি অসমৰ মূল সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এটা ৰূপৰেখা দাঙি ধৰিব পাৰে। ভিজন আছে কাৰো, কেৱল আৰু কেৱল ৰাইজৰ দলৰ ভিজন আছে। ৰাইজৰ দলে জানে যে কেনেকৈ অসমক 1 ষ্টেপ ফৰৱাৰ্ড কৰিব পাৰি, অসমক নেক্সট ষ্টেপলৈ লৈ যাব পাৰি, আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক কৰ্মসংস্থাপন দিব পাৰি, আৰু অসমৰ কৃষি কেনেকৈ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডলৈ লৈ যাব পাৰি, আৰু অসমৰ বজাৰ কেনেকৈ অসমৰ মানুহৰ হাতলৈ আহিব পাৰে। এই থিয়ৰী, এই দৰ্শন, এই মেজিক কেৱল আৰু কেৱল একে ৰাইজৰ দলৰ হাতত আছে। সেইকাৰণে মই আজি আপোনালোকে যিসকলে আমাৰ দলত যোগদান কৰিছে তেখেতসকলক মই 2টা বস্তু পঢ়ি ল'বলৈ অনুৰোধ কৰিছো। 1, ৰাইজৰ দলৰ সংবিধান। ৰাইজৰ দলৰ সংবিধানত ৰাইজৰ দল কেনেকৈ চলে, নীতি নিয়ম কি, ইয়াৰ আদৰ্শ কি, ইয়াৰ শৃংখলা কি, এই আটাইবিলাক কথা লিখা আছে। আপোনালোক সকলোৱে আজি আমাৰ দলৰ কাৰ্যালয়ৰ পৰা এখন এখন সংবিধান লৈ যাব। নাম্বাৰ 2, ৰাইজৰ দলে এখন কিতাপ উলিয়াইছে, নামটো হ'ল আমাৰ সপোনৰ অসমখন। আমাৰ সপোনৰ অসমখনত অসমখন আমি কেনেকৈ বনাই পেলাম 5 বছৰৰ ভিতৰত তাৰ সম্পূৰ্ণ ডিটেইলছ তথ্য তাত লিখি থোৱা আছে।
আজি যদি কোনোবা বেংগলোৰলৈ সিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছে তেতিয়াহ'লে তেওঁলোকক আমি সিকিউৰিটি গাৰ্ড কৰি নাৰাখো, তেওঁলোকক আমি ট্ৰেইনিং দি সিকিউৰিটি অফিচাৰত পৰিণত কৰি দিম। এতিয়া যদি 14,000 দৰমহা পাইছে তেওঁলোকক আমি 50,000 দৰমহা পোৱাৰ ব্যৱস্থা কৰি দিম। আজিৰ দিনত যদি কোনোবা এজনী মহিলাই বেলেগৰ ঘৰত কাম কৰিবলৈ গৈ মাহেকত যদি 8,000 টকা পাইছে আমি তেওঁলোকক ট্ৰেইন আপ কৰি দি কেনেকৈ ভাত ৰান্ধিব লাগে, কেনেকৈ ঘৰৰ মেনেজমেণ্ট কৰিব লাগে তাৰ সম্পূৰ্ণ ট্ৰেইনিং দি সেই মহিলাগৰাকীক আমি 30,000 টকা দৰমহা পোৱাৰ ব্যৱস্থা কৰিম। এই সপোন ৰাইজৰ দলৰ বাহিৰে আৰু কাৰো নাই। এই কৌশলতা, এই স্কিল ৰাইজৰ দলৰ বাহিৰে আৰু কাৰো নাই। এই ভিজন ৰাইজৰ দলৰ বাহিৰে আৰু কাৰো নাই। সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো, আপোনালোকে সঠিক সময়ত সঠিক দলত যোগদান কৰিছে, সঠিক আদৰ্শত যোগদান কৰিছে। এইবাৰ আপোনালোক সকলো ঐক্যবদ্ধ হওক, একলগ হওক আৰু 2026 চনত ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো আগবাঢ়ি আহক।